আপুনি দিয়ক এবাৰ। সাবিত্রী পূজাই জিন্দাবাদ জিন্দাবাদ। নমস্কাৰ, মোৰ নাম সাবিত্ৰী পূজাৰী। তিনিখন গাঁৱৰ ৰাইজে মোক আগবঢ়াই উলিয়াই আনিছে। মই আজি মনোনয়ন পত্ৰ দিবলৈ যাম গৌৰীসাগৰ ব্লকত। আৰু ৰাইজৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰিবলৈ মই আগবাঢ়ি ওলাই আহিছোঁ। তিনিখন গাঁৱৰ ৰাইজে আগবঢ়াই উলিয়াই আনিছে, সেইটো কাৰণে মই ওলাই আহিছোঁ। আজি আমি ৰংপুৰ পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ পৰা আমি যিজন সদস্য প্ৰাৰ্থী আগবঢ়াব বিচাৰিছোঁ, তেওঁ আমি বহুত দিনৰ পৰাই আমি আগভাগ তেখেতে লৈ থকা আমি দেখা পাইছোঁ। আজি সমস্যাবিলাক আমাৰ ৰংপুৰ পঞ্চায়তৰ যিখিনি সমস্যা আছিলে তাতো মই যথেষ্টখিনি সহায় কৰি আহিছিলোঁ। এই তিনিখন গাঁৱৰ ভিতৰত মানে যিখিনি সমস্যা এতিয়াও জড়িত হৈ আছে, ইয়াত অন্ততঃ জল জীৱনৰ আঁচনিটো ইয়াত ঢুকি পোৱাহি নাই। সেইটো এটা মেইন উদ্দেশ্য হৈ পৰিছে। আৰু তিনিখন গাঁৱৰ ভিতৰত যিকেইটা যাতায়াতৰ মানে অসুবিধা হৈ আছে, সেইখিনি অসুবিধাখিনি আমি সাবিত্ৰী পূজাৰীৰ দ্বাৰাই আমি ৰাইজৰ উপকৃত হ'ব বুলি আমি এই আশাৰে আজি জয়যাত্ৰা আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। আমি ৰংপুৰ পঞ্চায়তৰ পৰা 8 নং ৱাৰ্ডৰ যেনে তেনে আমি আমাৰ সাবিত্ৰী পূজাৰীক জিকাই মেলি আমি যিখিনি সমস্যা আছে সেইখিনি সমস্যা আমি খুব সোনকালে হেৰি কৰিব পাৰিম বুলি আশা ৰাখিছোঁ।